মোৰ মনতে আছে এইটো কবিতা লিখা। মই মহামাহীৰ লগত বহুত সময় কটাইছো। তেওঁলোকৰ লগত কাজিৰঙা গৈছিলো বিয়া এখন খাবলৈ। ৰাতি ঘূৰি আহি থাকোতে একদম খালী ৰাস্তা, বিৰাট ভাল লাগিছিলে। তেওঁলোকৰ ল'ৰাকেইটা মোৰ লগত শুলে আৰু তেওঁলোকে এটাইটোৰ লগত কথা পাতি গৈ আছে। মই পিছফালৰ পৰা বহি ইমান ভাল লাগিলে চিনটো। তেতিয়া বহি থাকোতে তেতিয়া গাড়ীত তেনেকে লিখিছে। আৰু শুনি যদি ভাল পায় নিজৰ ভাল পোৱা বন্ধু বান্ধৱীক পঠাব পাৰিব। So dedicated to all the relationships. কবিতাটোৰ নাম হয় সলনি। মোৰ সাৰথি তোমালৈ এই চিঠি, এই একা বেকা পথত তুমি মোৰ স্থিৰ উশাহ। বহুতো নোকোৱা ভাৱ আৰু আবেগবোৰৰ লিখিত ছবিৰ এটা ধেমালি চেষ্টা। সলনি নহবা দেই, এনেকেই থাকিব। কিছু কথা মোৰ যদি কিছু তোমাৰ, জীৱনৰ এই বাটত আমি অংশীদাৰ। উৎসাহেৰে তোমাক সমৰ্থন কৰি মুখাহীন চৰিত্ৰবোৰ আঁকোৱালি। সলনি নহবা দেই, এনেকেই থাকিবা। বেদনা সেমেকি যায় বিশ্বাস থাকিলে। আপোচবোৰ ৰোধ হয় মৰম থাকিলে। আগবাঢ়ি গৈ থাকোচোন আহা, শান্তি আৰু সাহসেৰে জীৱন জিকো আহা। মোৰ সাৰথি সলনি নহবা দেই, এনেকেই থাকে।